নমস্কাৰ ফেসবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো পোনপ্ৰথমে মই আপোনালোকক সকলোকে কৃতজ্ঞতা জনাব বিচাৰিছো যে যোৱা 24 তাৰিখে অসমবাসী ৰাইজৰ আশীৰ্বাদত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত তথা ৬২খনতকৈও অধিক ৰাষ্ট্ৰদূতসকলৰ সন্মুখত আমি অসমৰ ঝুমুৰ নৃত্যক বিশ্ব মঞ্চলৈ লৈ যাবলৈ সক্ষম হলো ২৪ তাৰিখৰ অনুষ্ঠান অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল বিগত ২০০টা বছৰ জুৰি অসমৰ চাহ বাগিচাৰ লোকসকলে কপালৰ ঘাম মাটিত পেলাই চাহ উৎপাদন কৰি আহিছিল আৰু আমি অসমীয়া লোকসকল পৃথিৱীৰ যতেই নাযাওঁ কিয় অসমৰ চাহ উদ্যোগক লৈ আমি গৌৰৱ কৰোঁ আৰু অসমৰ চাহ আমাৰ বৃহত্তৰ অসমীয়া সমাজৰ পৰিচয় হৈ পৰিছিল কিন্তু যিসকলে আমাৰ বাবে এই গৌৰৱ কঢ়িয়াই আনে যিসকলে অসমৰ চাহ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে এক প্ৰকাৰ ক'ব গ'লে যোৱা ২০০টা বছৰে আমি তেওঁলোকক প্ৰকৃত সন্মান জনাব পৰা নাছিলো ২০০টা বছৰ পিছত যোৱা ২৪ ফেব্ৰুৱাৰীত অসমবাসী ৰাইজে ঝুমুৰ নৃত্যক যি সন্মান জনালে চাহ বাগিচা আৰু আদিবাসী সমাজৰ যুৱক যুৱতীসকলে যি সাহসিকতাৰে সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিলে সেয়া আমাৰ সকলোৰে বাবে এক গৌৰৱৰ ক্ষণ আছিল অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত ৰৈ যোৱা কোনোবা এটা অধ্যায়ক আমি যেন আকৌ এবাৰ আমাৰ সমাজ জীৱনত সমাহিত কৰি ল'ব পাৰিলো মই পুনৰ এবাৰ ৮০০৮ অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ যুৱক যুৱতীক অন্তৰৰ হিয়া ভৰা কৃতজ্ঞতা জনাইছো তেখেতসকলৰ পিতৃ মাতৃক সন্মান জনাইছো আৰু বৃহত্তৰ চাহ বাগিচা আৰু আদিবাসী সমাজখনলৈ মই মোৰ বিনম্ৰ শ্ৰদ্ধা আকৌ এবাৰ নিবেদন কৰিছো ২৫ আৰু ২৬ তাৰিখে অসমত এডভান্টেজ অসম 2.0 আমি অত্যন্ত কৃতকাৰ্যতাৰে সম্পন্ন কৰিবলৈ সক্ষম হলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগবঢ়োৱা বলিষ্ঠ ভাষণে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনখন শুৱনি কৰিও অসমৰ দৰে এখন ৰাজ্যত বিনিয়োগকাৰীসকলক বিনিয়োগ কৰিবলৈ তেখেতে যি মুক্ত কণ্ঠে আহ্বান জনালে কৰবাত এখন নতুন অসমৰ প্ৰতিচ্ছবি আমাৰ বাবে থৈ গ'ল এখন বলিষ্ঠ অসম সাহসিক অসম ঔদ্যোগিক বাতাবৰণেৰে পৰিপূৰ্ণ অসম এখন নতুন অসমৰ প্ৰতিচ্ছবি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে থৈ গ'ল ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াই ৬২খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক এডভান্টেজ অসমৰ সন্মিলনলৈ লৈ আহি আমাৰ প্ৰচেষ্টাক বিশ্ব দৰবাৰলৈ লৈ গ'ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী জ্যোতিৰাদিত্য সিন্ধিয়া হৰদীপ সিং পুৰী পীযূষ গোৱেল সৰ্বানন্দ সোণোৱাল সকলোৱে নিজৰ নিজৰ বক্তব্যত অসমৰ বাবে মেটমৰা সপোন
আৰু সম্ভাৰ থৈ গ'ল। ভাৰতৰ উদ্যোগপতিসকলে মুক্ত কণ্ঠে তেওঁলোকৰ নতুন নতুন বিনিয়োগৰ বাবে অসমৰ ৰাইজক এক বিশাল প্ৰতিশ্ৰুতি দি থৈ গ'ল। প্ৰায় 5,23,000তকৈও অধিক টকা অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ঔদ্যোগিকৰণৰ বাবে বিনিয়োগৰ প্ৰতিশ্ৰুতি অহা 5টা বছৰৰ বাবে তেওঁলোকে থৈ গ'ল। এতিয়া সময় তেখেতসকলৰ লগত ব্যক্তিগতভাৱে আলোচনা কৰা আৰু লাহে লাহে 5 বছৰৰ পৰিৱৰ্তে কৰবাত 3-4 বছৰৰ ভিতৰতে এই সপোনবিলাক বাস্তৱত ৰূপায়িত কৰা। প্ৰতিটো পল, প্ৰতিটো ক্ষণ আমি কাম কৰি যাম। এখন নতুন অসম নিৰ্মাণৰ বাবে এই সমগ্ৰ প্ৰতিশ্ৰুতিসমূহক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আমি কাম কৰিম। চৰকাৰী চাকৰিয়ে অসমৰ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। প্ৰতি বছৰে অসমত 6 লাখৰ পৰা 7 লাখ নতুন কেঁচুৱাৰ জন্ম হয়। আৰু অৰ্থাৎ যদি আমি তাকেই স্পষ্টভাৱে ক'ব যাওঁ, প্ৰতি বছৰে 18 বছৰ পৰিপূৰ্ণ কৰি 19 বছৰত 7 লাখ যুৱক যুৱতীয়ে পদাৰ্পণ কৰে আৰু স্বাভাৱিকতে এখেতসকলে নিজৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰে। 7 লাখ ল'ৰা ছোৱালীক এখন চৰকাৰে কৰ্মসংস্থাপন দিব পাৰিব জানো? আৰু সেইকাৰণেই অসমৰ ল'ৰা ছোৱালীয়ে সাধাৰণ ছিকিউৰিটি গাৰ্ডত কাম কৰিবৰ বাবেও অসমৰ বাহিৰলৈ যায়। বেমাৰ আজাৰ হ'লেও তেওঁলোকে চিকিৎসা কৰাৰো সুবিধা নাপায়। কেতিয়াবা কেতিয়াবা কাৰোবাৰ আকস্মিক মৃত্যু হ'লে তেওঁলোকৰ শৰীৰো অসমলৈ উভতি নাহে। 8,000 টকাত অসমৰ বাহিৰত দৰমহা যিসকলে পায় তেওঁলোকে পিতৃ মাতৃৰ বাবে টকা পঠিয়াব পাৰে নে নিজে ভালকৈ দুসাঁজ খাব পাৰে? মই বিশ্বাস কৰোঁ অসমত যদি আমি ঔদ্যোগিকৰণৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ, এই ল'ৰা ছোৱালীসকলক আমি অসমলৈ উভতাই আনিব পাৰিম। কোনোবা উভতি নাহিলেও আৰু যাতে সন্তান সাধাৰণ চাকৰি কৰিবৰ বাবে বাহিৰত যাব নালাগে তাৰ আমি ব্যৱস্থা কৰিব পাৰিম। অসমৰ উদ্যোগীকৰণ উদ্যোগপতিৰ বাবে নহয়, অসমৰ উদ্যোগীকৰণ আমাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে। মই আশা কৰিম যিসকল উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিব, যিসকলক আমি বিভিন্ন জিলালৈ লৈ যাম, তেওঁলোকক যাতে আমি সকলোৱে আদৰণি জনাওঁ আৰু তেওঁলোকক আমি অসমত উদ্যোগ স্থাপন কৰিবলৈ অনুমতি দিওঁ। মাত্ৰ 3টা বছৰৰ এক আন্দোলন বিবৰ্জিত পৰিৱেশে আমাক ভাৰতৰ অগ্ৰগামী ৰাজ্যসমূহৰ মাজৰ এখন কৰি আজি আমাক প্ৰতিষ্ঠা কৰিলে। আৰু যদি কেইটামান বছৰ আমি যদি অসমক শান্তিপূৰ্ণভাৱে ৰাখিব পাৰোঁ, আমি যদি আৰু কেইটামান বছৰ আমাৰ ৰাজ্যখনক আমি উৎপাদনমুখী কৰি ৰাখিব পাৰোঁ, আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰিম। বিগত কেইটামান দশকৰ অশান্তিয়ে আমাক প্ৰতিযোগিতাৰ পৰা আঁতৰাই লৈ গৈছিল। উৰিষ্যা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, গুজৰাটৰ কথা মই নকলোৱেই বা। কেৱল মাত্ৰ হত্যা, হিংসা, আন্দোলনৰ দাবানলে আমাৰ ৰাজ্যখনক এখন পিছপৰা ৰাজ্যত পৰিণত কৰিছিল। আমি কিছুমানে
আমাৰ ৰাজ্যখন কিমান পিছপৰা তাৰ পৰিসংখ্যা দি ভাল পাওঁ, কিন্তু আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যাবলৈ আমি কি প্ৰচেষ্টা কৰিব লাগিব তাৰ বিষয়ে আমি নকওঁ, কাৰণ আমি মানুহৰ দুৰ্ভাগ্যক লৈ ৰাজনীতি কৰোঁ। আমি মানুহৰ দুৰ্ভাগ্য আৰু দৰিদ্ৰতাক লৈ ৰাজনীতি কৰোঁ। আমি এখন নতুন অসম বিচাৰোঁ, যিখন অসমত মানুহৰ দৰিদ্ৰতাক লৈ মানুহে ৰাজনীতি নকৰে, মোৰ অসম মাতৃৰ দুৰ্ভাগ্যক লৈ মানুহে ৰাজনীতি নকৰে, যিখন অসমত মানুহে এখন বিকাশৰ স্বপ্নৰে পৰিপূৰ্ণ অসমৰ বাবে ৰাজনীতি কৰিব। মই বিশ্বাস কৰোঁ আজি এটা সময় আহি পৰিল, ইয়াৰ পৰা অসমীয়াই সিদ্ধান্ত ল'ব পাৰিব যে আমাৰ যাত্ৰা অগ্ৰগামী হ'ব নে আমাৰ যাত্ৰা আমি আৰু পিছলৈ লৈ যাম। চান্দা, ভাবুকি, বন্ধ, ধৰ্ণা, ধৰ্মঘট আমাৰ জাতিটোৰ পৰিচয় হৈ পৰিছিল। মই বিশ্বাস কৰোঁ এতিয়া আমাৰ জাতিটোৰ পৰিচয় হ'ব ব্যৱসায়ী, শিল্পী, সাহিত্যিক, উদ্যোগী। আমাৰ ল'ৰা ছোৱালীৰ অস্ত্ৰ, বন্দুক, AK-47, বোমা নহ'ব, গ্ৰেনেড নহ'ব, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম ফিজিক্স, অগমেণ্টেড ৰিয়েলিটি, এইবিলাক আমাৰ নতুন দিনৰ চালিকা শক্তি হ'ব। ছিংগাপুৰৰ সৈতে আমি এইবাৰ এডভান্টেজ অসমৰ সময়ত এখন বিশেষ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ, যাৰ জৰিয়তে মঙলদৈত নিৰ্মাণ হৈ থকা দক্ষতা বিশ্ববিদ্যালয়খনত ছিংগাপুৰ চৰকাৰে সহায় কৰিব। আমি এটা স্কিল মেন পাৱাৰ অকল অসমৰে নহয় ভাৰতবৰ্ষৰ বাবে নিৰ্মাণ কৰিব খুজিছোঁ। টাটা টেকনলজি আৰু অসমৰ পলিটেকনিকসমূহত ইতিমধ্যে ৩,০০০ কোটি টকা ব্যয় কৰি আমি ইণ্ডাষ্ট্ৰী 4.0ৰ বাবে প্ৰয়োজনীয় স্কিল মেন পাৱাৰ নিৰ্মাণৰ প্ৰচেষ্টাত ইতিমধ্যে আগবাঢ়িছোঁ। নেলকো নামৰ কোম্পানী এটাৰ সৈতে এইবাৰ আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ, যি চুক্তিৰ দ্বাৰা অসমৰ হাইস্কুল পৰ্যায়ৰ পৰাই স্কিল মেন পাৱাৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। ড'চাল্ট নামৰ এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ সৈতে, যিয়ে ৰাফেলৰ দৰে বিমান বনোৱাৰ কামত নিজক ব্ৰতী কৰি ৰাখিছে, যিয়ে আমাৰ অসমৰ যুৱক যুৱতীক বিমান আদি নিৰ্মাণৰ সৈতে জড়িত আৰু বিভিন্ন অত্যাধুনিক কামৰ সৈতে জড়িত স্কিল মেন পাৱাৰৰ দিশে আগবাঢ়িবলৈ সাহস আৰু শক্তি দিব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ত মেৰাটাইম ইনষ্টিটিউট নিৰ্মাণৰ কথা কৈছে, যাৰ জৰিয়তে অসমৰ ল'ৰা ছোৱালীয়ে বিশ্ব মানদণ্ডৰ জাহাজত কাম কৰিবৰ বাবে স্কিল আহৰণ কৰিব পাৰিব। জাপানৰ কেইবাটাও সংস্থাৰ সৈতে আমি চুক্তি কৰিছোঁ জাপানী লেংগুৱেজ ট্ৰেইনিঙৰ বাবে। তেওঁলোকে আমাক আশ্বাস দিছে যে অসমৰ ল'ৰা ছোৱালীয়ে জাপানীজ লেংগুৱেজ আহৰণ কৰাৰ পিছত জাপানত অন্ততঃ 2 লাখ টকা মাহত দৰমহা পোৱা চাকৰিত অসমৰ 50,000 ল'ৰা ছোৱালীক তেখেতসকলে কৰ্ম সংস্থাপন দিব। মুকেশ ধীৰুভাই আম্বানী, গৌতম আদানী, টাটাৰ এন চন্দ্ৰশেখৰন, সজ্জন জিন্দাল, প্ৰশান্ত ৰুয়া আদিৰ দৰে উদ্যোগপতিসকলে অসমত একত্ৰিতভাৱে প্ৰায় 2 লাখ কোটি টকা বিনিয়োগৰ আমাক আশ্বাস দিছে। আমাৰ অসমলৈ স্বাভাৱিকভাৱে পৰিৱৰ্তন আহিব।
মাত্ৰ আমাৰ সকলোৰে সহায় সহযোগিতা লাগিব। শ্ৰদ্ধাৰ ৰাইজ, অসম বিধানসভাৰ অধিৱেশন চলি আছে। অহা 10 তাৰিখে অসম বিধানসভাত আমি নতুন বৰ্ষৰ বাবে বাজেট উপস্থাপন কৰিম। মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম। নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম। এইবাৰৰ বাজেটতো আমি কেইবাটাও নতুন আঁচনি আপোনালোকৰ বাবে লৈ আহিম, যিয়ে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তজনক সকাহ দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 12 লাখ টকালৈ যাৰ উপাৰ্জন সি ইনকাম টেক্স দিয়াৰ প্ৰয়োজন নাই, তেনেধৰণৰ ঘোষণাৰে আমাক কেন্দ্ৰীয় বাজেটৰ জৰিয়তে এক বিশাল সকাহ মধ্যবিত্ত ৰাইজৰ বাবে লৈ আহিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শকে সৰুগত কৰি আমাৰ চৰকাৰৰ এই বিত্তবৰ্ষৰ বাজেটতো অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৰ বাবে আৰু বিশেষকৈ অসমৰ যুৱ শক্তি আৰু অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আমি কেইবাটাও নতুন পৰিকল্পনা হাতত ল'ম। নতুন অসম নিৰ্মাণৰ বাবে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন। ৰাজ্য চৰকাৰে এই বছৰৰ বাজেটত এনে বহুত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰৰ আঁচনিও আৰম্ভ কৰিব। আপোনালোকৰ যদি বাজেটক লৈ কিবা বিশেষ পৰামৰ্শ আছে, উদ্ভাৱনীমূলক পৰামৰ্শ, বহুতে ক'ব মোৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰি দিয়ক, তেনে পৰামৰ্শ আমি জানো। কিন্তু এনেকুৱা পৰামৰ্শ যি আমি কোনেও নাজানো, যি নতুন অসম নিৰ্মাণৰ বুনিয়াদ হ'ব পাৰে, যি ইনোভেটিভ হ'ব পাৰে, যিয়ে কেইবাজনো মানুহৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰে, যোনে নেকি অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পৰামৰ্শ আগবঢ়াব পাৰে। তেনে যদি কিবা আপোনালোকৰ পৰামৰ্শ আছে, মোক কমেণ্ট ছেকশ্যনত আপোনালোকে পৰামৰ্শ দিব। কিন্তু বাকী পৰামৰ্শবিলাক মই জানো, প্ৰাদেশিকৰণ কৰিব লাগে, গাঁওবুঢ়াৰ দৰমহা বঢ়াব লাগে, আশা অংগনবাড়ীৰ দৰমহা বঢ়াব লাগে, তেনে পৰামৰ্শবিলাক মই জানো। তাক পৰামৰ্শ বুলি নকয়, তাক উইচ লিষ্ট বুলি কয়। কিন্তু আমাক উইচ লিষ্টৰ লগতে পৰামৰ্শ লাগে, যি নতুন অসমৰ ভেটি নিৰ্মাণ কৰাৰ বাবে আমি সাহস পাওঁ, শক্তি পাওঁ, আইডিয়া পাওঁ। প্ৰবাসী অসমীয়াসকল কোনোবা কলিকতাত আছে, কোনোবা দিল্লীত আছে, কোনোবা মহাৰাষ্ট্ৰত আছে, কোনোবা কৰ্ণাটকত আছে। সেই ৰাজ্যবিলাকত যদি কিবা ভাল কাম হৈছে যি অসমত হোৱা নাই, তেনে পৰামৰ্শও আমাক দিব পাৰে। সুমি হাজৰিকাই গ্ৰেট মামা লিখিছে। কোনোবাই কৈছে এডিআৰই ৰিজাল্টৰ কেতিয়া দিব। মই আজি গোটেই পৰীক্ষাৰ ৰিজাল্টৰ কথা ক'ম, আপোনালোকে অলপ দেৰি মোৰ লগত সহযোগিতা কৰক। হবিব মহম্মদ চৌধুৰীয়ে চাই আছে, লক্ষ্য বৰাই চাই আছে, ভেৰি গুড মামা বুলি কৈছে। পল্লৱী বৰুৱাই মোক সুধিছে ৰিজাল্টৰ ডেট দিয়ক, অলপ ধৈৰ্য ধৰক। নমিত আছে, সুধিছে ৰিজাল্ট লাগে। পাছ কৰিম বুলি আমি কনফিডেণ্ট হৈ আছো ডেফিনেটলি। গতিকে আপোনাকো মই উত্তৰ দিম ৰিজাল্ট কেতিয়া হ'ব। আৰু বহুতে আশিষ বাউৰী গ্ৰেট, আৰু বহুজনে এই ধৰণে পৰামৰ্শ ইয়াত আগবঢ়াইছে। মই সকলোকে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিম যে বাজেটক লৈ যদি আপোনালোকৰ কিবা বিশেষ পৰামৰ্শ আছে, আপোনালোকে অনুগ্ৰহ কৰি পৰামৰ্শবোৰ কমেণ্ট ছেকশ্যনত দিব।
কিন্তু মই আকৌ কৈছো উইচ লিষ্ট নালাগে উইচ লিষ্টখিনি আমি ইতিমধ্যে কেইবাটাও ফেচবুক লাইভৰ জৰিয়তে আপোনালোকৰ পৰা লৈ লৈছো এইবাৰ দিব যে কিবা যদি আপোনালোকৰ পৰামৰ্শ আছে যি পৰামৰ্শই আমাক ৰাজ্যখনক আগুৱাই লৈ যোৱাত সহায় কৰিব মই আপোনালোকক বহুত দেৰি অপেক্ষাৰত কৰি থব খোজা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে এডভান্টেজ অসম হৈ যোৱাৰ পিছতে আমি হৈ যোৱা পৰীক্ষাবিলাকৰ ৰিজাল্ট লাহে লাহে দিবৰ বাবে চেষ্টা কৰিম মই আজি কেইটামান পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাৰ বিষয়ে মই আপোনালোকক জনাম গোটেই কেইটা পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেই বিষয়ে জনাবৰ বাবে মই আজিয়ে সক্ষম নহম কিন্তু কেইবাটাও পৰীক্ষাৰ ৰিজাল্ট আমি কেতিয়া দিম তাৰ বিষয়ে মই আপোনালোকক আজি জনাব বিচাৰিম মই আগতে কৈছো যে পৰীক্ষাৰ ৰিজাল্ট কি হ'ব আসলতে আপোনালোকে মোক সুধিছে আসলতে আপোনাক ডেটটোৰ প্ৰয়োজন কাৰণ ৰিজাল্ট কি হ'ব তাক আপোনালোকে সকলোৱে নিজে জানে সকলোৱে OMR sheet ডাউনলোড কৰি লৈছে পল্লৱ মোহন বৰুৱা আমাক চাই আছে পম্পি তালুকদাৰ তেওঁকো ডিটিৰ কিবা প্ৰমোচনৰ কথা ভাস্কৰ শৰ্মা চাই আছে প্ৰদীপ বৰাই চাই আছে নন্দু পখৰেল তেখেতে চাই আছে আজি এটা ভাল খবৰ দিওঁ মই পাহৰিয়ে গৈছিলো অসমৰ কাৰ্বি আলঙৰ বিনিতা চেত্ৰী 8 বছৰীয়া ছোৱালী ব্ৰিটেইন গট টেলেণ্ট নামৰ অনুষ্ঠানটোত যি ধৰণে প্ৰদৰ্শন কৰিলে সঁচাকৈয়ে মনটো গৌৰৱেৰে উফন্দি উঠিলে অসমৰ টেলিভিছন চেনেলবিলাকতো আজি সেই বিষয়ে ধুনীয়াকৈ নিউজ আহিছে মোৰ টুইটাৰতো মই দিছো ফেচবুকতো দিছো আপোনালোকে চাব কণমানি বিনিতাই কেনেকে হাত সাগৰ পাৰ হৈ আমাৰ অসমৰ ধ্বজা উচ্চ শৃংগত আৰোহণ কৰোৱালে আপোনালোক সকলোৱে তাইৰ অনুষ্ঠান চাব ইমান ধুনীয়া নাচিছে আৰু ইমান ধুনীয়াকৈ স্মাৰ্টলি কথাৰ উত্তৰ দিছে সঁচাকৈয়ে আজি মনবোৰ কৰবাত যেন পূৰ্ণ হৈ উঠিলে বিনিতাৰ সুদীৰ্ঘ আৰু সুন্দৰ জীৱন এটাৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনালো এতিয়া মই এটাকৈ ৰিজাল্টৰ ক্ষেত্ৰত আহিব খুজিছো প্ৰথমতে মই অসম আৰক্ষীৰ ৰিজাল্টৰ বিষয়ে আপোনালোকক জনাব খুজিছো মই যতে মিটিঙত যাওঁ আমাৰ ডেকা লৰাবিলাকে মোক এইটোৱে খুদে মামা ৰিজাল্ট কেতিয়া দিব মই আজি কৈ দিম যিসকলে পাব তেওঁলোকক মই অভিনন্দন জনাম যিসকলে নাপাব অহাবাৰ পৰীক্ষাৰ বাবে আৰু প্ৰচেষ্টা চলাব মন বেয়া নকৰিব আৰু সকলোৱে যিসকলে পাব তেওঁলোকৰ কৃতিত্বক লৈ আমি সকলোৱে গৌৰৱ কৰিম আৰু যিসকলে নাপাব তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰিম পৰীক্ষাৰ এটা ৰিজাল্ট ভাল বেয়া দুইটা আহে তাক লৈ বহুত চিন্তা কৰিব নালাগে we should take life as challenge জীৱন প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ ৰিজাল্ট আপোনালোকে জানেই OMR sheet আপোনালোকে চাইয়ে আছে গতিকে পোৱা আৰু নোপোৱা দুইটাই জীৱনৰ একোটা যাত্ৰাৰ সংগী বুলি আমি ধৰি ল'ব লাগিব মই এতিয়া আপোনালোকক জনাই থৈ যাম সাব ইন্সপেক্টৰ আমাৰ UB AB কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে
PST আৰু PET আৰম্ভ হ'ব আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব। এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB, AB আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল। ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল সেইটো হ'ল কনষ্টেবল UB, কনষ্টেবল AB, কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা, কনষ্টেবল ABত পোষ্ট আছিল 2301টা, কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ ছাৰ্ভিচত পোষ্ট আছিল মাত্ৰ 1টা। এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হ'ল। এই পৰীক্ষাটোৰ যিসকলে PST PETত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব। অৰ্থাৎ কনষ্টেবল UB ABৰ পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব। ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি AB UBৰ ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব। ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে PST আৰু PET অনুষ্ঠিত হৈছিল। এই ড্ৰাইভাৰৰো PST PETৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব। ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব, প্ৰথমতে ড্ৰাইভিং হ'ব। ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব। অৰ্থাৎ 4 তাৰিখে PST PET ৰিজাল্ট দিব, এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব। এতিয়া মই আহিছোঁ কনষ্টেবল AB CDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত। ইয়াত পোষ্ট খুব কম আছিল, মাত্ৰ 164টা পোষ্ট আছিল 164, কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন বেটেলিয়ন। ইয়াত ভেকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম। কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কছ যিটো PST আৰু PETৰ যিটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ কামাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কছ এনাউন্স হ'ব 27 মাৰ্চ। তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল। গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল আৰু কেইটামান হ'ব বাকী আছে, 15 মাৰ্চলৈকে চলিব। সেই ইয়াৰ PST PETৰ ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব, 30 এপ্ৰিল পাবগৈ। এয়া হ'ল
অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য ইয়াৰ পিছত বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি লৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছো 6000 লৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়া হলে একে নম্বৰ পোৱা লৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন লৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন লৰাই লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি কলেও 1:2 একেবাৰে গ্ৰামাটিক্যাল সেন্সত নহব হয়তো দুজন চাৰিজন লৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছো যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত লৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা লৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেসবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা লৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশনাল কোৱালিফিকেশনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্সিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো আৰু এটা পৰীক্ষাৰ বিষয় মই জনাব খুজিছো সেইটো হল পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনসাৰ কি আছিল সেই আনসাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলো আপোনালোকৰ মাজৰে বহুজনে এই আনসাৰ কি খেনিক প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ চ্যালেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লবলৈ
11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে এনসাৰ কি চ্যালেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব যাতে আমাৰ ভুল হলেও আমি শুদ্ধ কৰি নিজকে ল'ব পাৰো দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতেও এই ব্ৰডকাষ্ট চাই আছে দিলীপ শইকীয়া ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছো যে আপুনি এই ব্ৰডকাষ্ট চোৱাৰ বাবে অলপ সময় উলিয়াইছে আপোনাক বহুত ধন্যবাদ জনাইছো এতিয়া 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকে অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছো 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেসবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো প্ৰায় 12,500 ব্যক্তিয়ে এই ফেসবুক লাইভ অনুষ্ঠান প্ৰত্যক্ষভাৱে চাই আছে জিতু দাস ডাঙৰীয়াই লিখিছে গ্ৰেড সিএম এইচবিএছ স্যাৰ মৰমখেনি লৈছো কিন্তু মইতো গ্ৰেড হ'ব নোৱাৰো টিকা কেশৱ তিমিসা তেওঁ গুড ইভিনিং দিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আমাৰ বিধায়ক তেখেতে এই ফেসবুক লাইভ অনুষ্ঠান চাই আছে মই ধন্যবাদ জনাইছো মন্ত্ৰী পীযুষ হাজৰিকাই এই ফেসবুক লাইভ অনুষ্ঠান চাই আছে তেখেতকো মই ধন্যবাদ দিছো অনিল কুমাৰ কুতুম তেখেতে ফেসবুক লাইভ চাই আছে মই ধন্যবাদ জনাইছো মনীষ ভৰালী ধন্যবাদ জনাইছো আফসাৰ আলী ধন্যবাদ জনাইছো হবিদ মোহাম্মদ চৌধুৰী ধন্যবাদ জনাইছো লক্ষ্যজিত বৰদলৈ ধন্যবাদ জনাইছো কেইটামান নাম মই পঢ়িব পৰা নাই তথাপিতো মই সকলোকে ধন্যবাদ জনাইছো মমিতা নাথ মই ধন্যবাদ জনাইছো কল্যাণী ৰয় আপুনি চাই আছে মই আপোনাক ধন্যবাদ জনাইছো সীমান্ত শইকীয়া মই ধন্যবাদ জনাইছো তুলিৰাম ৰংহাং ডাঙৰীয়াই ফেসবুক লাইভ চাই আছে মই আপোনাক ধন্যবাদ জনাইছো সুকন্যা মৰাণ ফেসবুক লাইভ চাই আছে মই ধন্যবাদ জনাইছো পৰীক্ষিত দত্ত মই ধন্যবাদ জনাইছো অহাকালি অসম বিধানসভাত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে আলোচনা হ'ব অতীতৰ গহ্বৰলৈ মই যাবলৈ বিচৰা নাছিলো কিন্তু যিয়ে নহওক কংগ্ৰেছ দলে দাবী জনালে বিধানসভাত এই কমিটিৰ প্ৰতিবেদন আনিব লাগে তেওঁলোকৰ দাবীক সন্মান জনাই বিধানসভাত এই কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ল অহাকালি এই কমিটিৰ প্ৰতিবেদনখন সদনত আলোচনা হ'ব আজি আমি নিযুক্তিৰ কথা কৈছো অসমৰ যুৱক যুৱতীৰ ভৱিষ্যতক লৈ কংগ্ৰেছ দলে কেনেকৈ হেতালি খেলিছে আৰু এক পংকিল পৰিবেশৰ মাজত কি ধৰণে মই টেট শিক্ষকৰ নিযুক্তিত স্বচ্ছতা আনিবলৈ যত্ন কৰিছিলো অহাকালিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব আপোনালোকে আকৌ এবাৰ তাক শুনিবলৈ পাব আৰু গৌৰৱ কৰিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদত আজি কেনেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়ালৈ স্বচ্ছতা লৈ আহিছো এডিআৰই ৰিজাল্ট দিয়াৰ পিছত ৰিজাল্ট চিটটো চালে দেখা পাব যে কেনে পক্ষপাতবিহীন আৰু মেধাক সাৰথি কৰি আমি কেনেকৈ প্ৰত্যেকটো পৰীক্ষাৰ ৰিজাল্ট দিবলৈ চেষ্টা কৰিছো
যোৱা কেইদিনমান আগত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ দিওঁতেও মই প্ৰত্যক্ষ কৰিছিলোঁ যে কেনেকৈ অসমৰ মধ্যবিত্ত আৰু দৰিদ্ৰ সমাজখনৰ সপোনবিলাক আমাৰ চৰকাৰে মেধাৰ ভিত্তিত নিযুক্তিৰে পূৰ্ণ কৰিবলৈ সক্ষম হৈছে তেনে যাত্ৰা অব্যাহত থাকিব শেষত এডিআৰই পৰীক্ষাৰ ৰিটেনৰ পিছত বহুজনে হোৱাটছআপ যোগে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মোৰ ওচৰলৈ পঠিয়াইছিল সহায় বিচাৰি বহুজনে ব্যক্তিগতভাৱে লগ পায়ো মোক এডমিট কাৰ্ড দিছিলে যে মামা দাদা পাৰিলে সহায় কৰি দিব মই বিনম্ৰতাৰে আপোনালোকৰ ওচৰত ক্ষমা খুজিছো আপোনালোকৰ এই অনুৰোধ মই ৰাখিব নোৱাৰিলো কাৰণ মেধাৰ ভিত্তিত নিযুক্তি আৰু মেধাৰ ভিত্তিত এডিআৰই পৰীক্ষা সম্পন্ন কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ আশা কৰো আপোনালোকে মোৰ অক্ষমতাক আপোনালোকে বুজি পাব আৰু আপোনালোকে মোক যেন কোনো কাৰণে বেয়া নাপায় পুনৰ এবাৰ সকলোকে ধন্যবাদ জনালো অভিনন্দন জনালো ফেসবুক লাইভ অনুষ্ঠান চোৱাৰ বাবে আকৌ লগ পাম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম